না দিনটোৰ কাৰ্যসূচীটো বাকী সামাজিক বাকী আমাৰ ভেৰগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুলে 8 কোটি টকা আবণ্টন পাইছে ইয়াৰ আজি গৃহ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছোঁ ইয়াৰ পিছত টংলাত আমাৰ সত্ৰত মানে কি কয় মানে প্ৰসাৱগাৰ টয়লেট 7 লাখ টকা মই আগত এমপি থাকোঁতে দিছিলোঁ কোভিডৰ কাৰণে লেট হৈছিলে পইচা দিয়াটো গতিকে সেই কামটো সম্পূৰ্ণ হ'ল আজি সেইটো উদ্বোধন কৰি আহিলোঁ এটা বহুত ডাঙৰ যাতে একেবাৰতে 10 জনমান মানুহে মানে বাহিৰত যাব পাৰে তাৰপিছত গা পাও ধুব পাৰে সেই ব্যৱস্থা থকা সেইটো ওপেন কৰিলোঁ ইয়াৰ পিছত ইয়াত আমাৰ মানে এটা চাইল্ড্ৰেন পাৰ্ক যেটো ইয়াত আমাৰ বিশ্ববীৰ চিলাৰায় শিশু উদ্যান বুলি নাম দিয়া হৈছে বীৰ চিলাৰায়ৰ নামত আজি সেইটো আমি উদ্বোধন কৰিলোঁ 50 লাখ টকাৰ এইটো পাৰ্কৰ চাইল্ড্ৰেন পাৰ্কৰ আঁচনি আছিলে ধুনীয়াকৈ হৈ গ'ল ইয়াৰ পিছত ইয়াত জ্যেষ্ঠ নাগৰিকৰ কাৰণে মই এমপি থাকাৰ সময়তে 7 লাখ টকা ইয়াতেও দিছিলোঁ আৰু সেইটো মাটিৰ মানে সমস্যাৰ কাৰণে মানে আগতে কৰিব পৰা নাছিলে আৰু সেই পুঁজিটো ধৰি ৰাখি থকা হৈছিলে এতিয়া আমাৰ মানে জ্যেষ্ঠ নাগৰিকসকলৰ এই জুৰণি খৰাৰ নামত যি ঘৰ বনাইছে আজি সম্পূৰ্ণ সেইটো উদ্বোধন কৰিলোঁ গতিকে এই নিৰ্বাচনত অকল ৰাজনৈতিক মানুহবিলাকৰহে ধান্দা নাথাকে অকল কেণ্ডিডেট হ'ব খোজা এমএলএ এমপি হ'ব খোজা মানুহৰে নাথাকে ৰাইজৰো এটা ইচ্ছা থাকে যে আমি কেনেকুৱা পাৰ্টি কেনেকুৱা প্ৰাৰ্থীক আমি পাব পাৰোঁ বা ভাল চৰকাৰ আমি কেনেকৈ পাব পাৰোঁ গতিকে সেইটোৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা বা অন্যান্য তেওঁলোকৰ যিটো আশা আকাংক্ষা তেওঁলোকৰ যিটো এটা কল্পনা আছে সেইবোৰৰ ক্ষেত্ৰত হয়তো এই দুইটা দলে একলগ হৈ ফালে কাম কৰিলে তেওঁলোকৰ কামটো হ'ব এই কাৰণে সিহঁতৰ চৰকাৰ আহিব লাগিব এইবিলাক লৈ ফালে চাগে তেওঁলোকে সেইটো কাম কৰিছে গতিকে ৰাজনীতিক দলৰ মাজতো একেলগে মিলি যায় ৰাইজেও কাৰবা নহয় কাৰবা হৈ ফালে কথা কয় আৰু কোনোবা প্ৰাৰ্থীৰ ক্ষেত্ৰতো কয় যে আমাৰ জাগাত এই মানুহজনক আপোনালোকৰ দলৰ পৰা প্ৰাৰ্থী দিয়ক তেতিয়া ভাল হ'ব গতিকে ইলেকশ্যন আহিছে তেনেকুৱা ধৰণৰ সবে মানে কি কয় আপোনাৰ নিজৰ চিন্তাধাৰা নিজৰ বিচাৰা মতে ভূমিকা ল'বই গতিকে সেইটো ইয়াৰে এটা পাৰ্ট বুলি মই ভাবোঁ এইটো ইলেকশ্যন আহিছে যাৰ যি ক'লে লাভ হয় মই ভাবোঁ হাগ্ৰামা মহিলাই ডাঙৰে নিশ্চয় ভাবিছে যে মোক তেনেকুৱা ক'লে তাৰ কিবা এটা লাভ হ'ব কিন্তু তেনেকুৱা ধৰণৰ একো নাই তেওঁ মাজে মাজে তেনেকুৱা ধৰণৰ কথা কয়ে আৰু যদি চিপাহী হয় তেতিয়াতো ৰাইজক জনাব নালাগিছিল আৰু বহুত মানে তেওঁ ইনফৰমেশ্যন লৈ থাকিব পাৰিলে হয় সেইবিলাক ৰাজনীতি ইলেকশ্যনত কি কথা কাক কি ক'লে লাভ হয় গতিকে মই ভাবোঁ তেখেতে তেনেকুৱা ধৰণৰ এটা মানে কি কয় পৰিস্থিতিত এই কথাটো কৈছে বাকী একো নাই তেওঁ আমাৰ ৰেছপেক্টফুল মানুহ তেওঁ BTC তেওঁৱে চুক্তি কৰিছিলে তেওঁ যেতিয়া সংগঠনৰ নেতা আছিল 15-17 বছৰ তেওঁ BTC মানে CM হৈ ফালে চিপ হৈ ফালে তেওঁ পৰিচালনা কৰিছে আৰু তেখেতৰ নেতৃত্বৰ টাইমত BTC বহুখিনি কামো হৈছিলে আজিৰ BTC ইলেকশ্যন খেলি আমি সবে হিতাক কাজিয়া পেচাল কৰিব পাৰাৰ অন্তৰালত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ ভূমিকাও আছে গতিকে এই ব্যক্তিসকলে মানে আমাক তেনেকুৱা ক'লেও তাত একো ক'বলগীয়া নাই তেওঁলোকৰ অধিকাৰ আছে মইতো নেখেলোঁ বা তেনেকুৱা ধৰণৰ পাৰ্টিৰহে কথা সেইটো মানুহে বিচাৰিলে নহয় এটাতো মই অলৰেডি বিধায়ক আমাৰ ইয়াৰ পৰা আৰু মই অধ্যক্ষ হৈ আছোঁ আৰু অধ্যক্ষ হৈ থকাৰ সময়ত কোনো ৰাজনৈতিকভাৱে তেনেকুৱা ভূমিকা ল'ব নেপায় গতিকে মোক যদি স্পিকাৰৰ পৰা খেদে তেতিয়া হ'ব মোক যদি পাৰ্টিয়ে মানে তাত নামিব লাগে বুলি কয় তেতিয়া হ'ব গতিকে বিশ্বজিৎ দৈমাৰী হিচাপে আজিৰ তাৰিখত অধ্যক্ষ হৈ আছে আৰু অধ্যক্ষই কোনো ৰাজনীতিকত যাই ফালে নিজৰ ইচ্ছামতে তাত আগভাগ ল'ব নোৱাৰে আজি আপোনালোকে সোধাৰ কাৰণেহে মই কৈ আছোঁ নিজৰ সমষ্টিত নাই চোৱা সেইটোতো মোৰ কাৰণে ভাল যে কোনোবা সেইটো ভাবিছে যে এটাতো বিশ্বাস আছে মোৰ ওপৰত আশা কৰিছে সেইটো এজন ৰাজনীতিক ব্যক্তি হিচাপে এই মানুহবিলাকক ধন্যবাদ মই দিওঁ যে মানুহে যে মোক ক'বাৰ কোনোবা এটা পদবীৰ কাৰণে যোগ্যতা বুলি ভাবিছে কিন্তু তেনেকুৱা নহয় নিৰ্বাচনৰ প্ৰথম ৰাইজৰ পছন্দ কোন 1 নম্বৰটো ইয়াৰ পিছত ৰাইজৰ মানে পছন্দ হিচাপে যি পাৰ্টিয়ে জয়যুক্ত হ'ব তাৰ পিছত উপযুক্ত প্ৰাৰ্থী কোন গতিকে এনেকুৱা ধৰণৰ গৈ থাকিব গতিকে পাৰ্টিয়েহে ডিচাইড কৰিব যিসকলে মেজৰিটি পায় আৰু বিজেপিয়ে যদি মেজৰিটি পায় তেতিয়া পাৰ্টিয়ে ডিচাইড কৰিব বিজেপিয়ে
কোৱা এই কথাবিলাক বাস্তৱত ৰূপায়িত কৰিব লাগিলে কোনজন মানুহক BTCৰ মানে দায়িত্বটো দিয়া যায় গতিকে সেইটো এতিয়াই অহা নাই এই সময়বিলাক এতিয়া প্ৰথমটো হ'ল নিৰ্বাচনৰ কথাটো আহি আছে গতিকে নিৰ্বাচন যদি ৰাইজে সমৰ্থন কৰে জিকাই দিয়ে তেতিয়া চিবৰ অভাৱ নাই বহুত ভালৰ পৰা ভাল চিপ BTC ৰাইজে পাব নাই চোৱা কোনটো কেতিয়া কি মুহূৰ্তত কোনটো মানে বিষয় চৰ্চা হয় সেইটোৰ ওপৰত নিৰ্ভৰ বৰ্তমানত এই স্থিতিটো নাই সেইটো সময়ত তেনেকুৱা ধৰণৰ কিবা এটা আছিলে গতিকে প্ৰসংগবিলাক ইলেকশ্যনবিলাকত সময়ে সময়ে সলনি হৈ থাকে এতিয়া সেইটো যোৱা কথা গুচি গ'ল আৰু এতিয়া নতুনকৈ মানে কি দেখিছে কি হৈছে সেইটো লৈ পেলাই এটাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া বা দিলীপ শইকীয়া ডাঙৰীয়াই বাৰে বাৰে কৈ আছে যে ইয়াত নিৰ্বাচন আমি সবৰ লগত ফ্ৰেণ্ডলি খেলিম আৰু কাৰো ওপৰত আমাৰ কোনো বেয়া ভাৱ নাই আৰু সবৰ লগত মিলি ফালে চৰকাৰো মানে আমি কৰিব পাৰোঁ যদি সেই পৰ্যায়ত আমি যাব পাৰোঁ বাকী দুইটা পাৰ্টি তেওঁলোকে যদি জয় যদি তেওঁলোকে চৰকাৰ কৰিব আৰু তাত BJPৰ পৰাও সহায় কৰিব যদি প্ৰয়োজন হয় তেওঁলোকক এইটো